নমস্কাৰ আসামীয়া বুকৰ আজিৰ অন্যটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ বহুতে মোক ইংলিছত কোৱেশ্চন কেইটা আনিব দিছে কাৰণ বহুতে অসমীয়া বুজি নাপায় কিন্তু আপোনালোকৰ কাৰণে ইংলিছত কোৱেশ্চন আনিম কিন্তু আপোনালোকে এইকেইটা কোৱেশ্চন কমপ্লিট কৰি লওক এইকেইটা কোৱেশ্চন বহুতে মোক ৰিকুৱেষ্ট কৰিছিল অসমীয়াত কোৱেশ্চন লাগে সেইকাৰণে মই আপোনাৰ অসমীয়াত কোৱেশ্চন কেইটা লৈ আহিছোঁ সো আপোনালোকে আমাৰ ভিডিঅ'বোৰ শেষলৈকে চাব যদি ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে মহাৰাণী ঘোষণাপত্ৰ কেতিয়া ঘোষণা হৈছিল আপোনালোকে জানে যে মহাৰাণী ঘোষণাপত্ৰখন 1858 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল পানিপথৰ প্ৰথম যুদ্ধ 1526 খ্ৰীষ্টাব্দত হৈছিল নেক্সট কোৱেশ্চনটো আহিছো হুমায়ুনৰ পিতৃ কোন আপোনালোকে জানে যে হুমায়ুনৰ পিতৃ হৈছে বাবৰ ইয়াৰ মাজতে কিছুমান কোৱেশ্চনৰ এনসাৰ হয়তো আপোনালোকে পাজল থাকিব পাৰে বুজি নাপাব পাৰে মোক কমেন্ট কৰিব কিছুমান এনসাৰ হয়তো আপোনালোকে ভুল বুলি ভাবিব পাৰে বা টাইপিং মিষ্টেকো হৈছে কেতিয়াবা সো আপোনালোকে কমেন্ট কৰিব আৰু যিসকল বন্ধু বান্ধৱ আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কাৰণ আজি আমি কম সময়ৰ ভিতৰত 40টা কোৱেশ্চন ডিসকাস কৰিম সো ভিডিঅ'টো শেষলৈকে চাব নেক্সট কোৱেশ্চনটো হৈছে পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল আপোনালোকে জানে পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 খ্ৰীষ্টাব্দত মনত ৰাখিব 1556 খ্ৰীষ্টাব্দত পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল নেক্সট কোৱেশ্চনটো আহিছো কাৰ দিনত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল আপোনালোকে জানে যে ৰংঘৰ নিৰ্মাণ কৰা হৈছিল প্ৰমত্ত সিংহৰ দিনত কাৰ দিনত প্ৰমত্ত সিংহৰ দিনত এতিয়া আপোনালোকে ক'ব লাগে যে আমি জয়মতীৰ যি দুটা ল'ৰা সন্তান লাই আৰু লেছাইৰ সম্পূৰ্ণ নামটো মোক আপোনালোক ক'ব লাগে যে লাই আৰু লেছাইৰ সম্পূৰ্ণ নামটো কি নেক্সট কোৱেশ্চনটো আহিছো গৌতম বুদ্ধৰ ক'ত জন্ম হৈছিল আপোনালোকে জানে গৌতম বুদ্ধৰ জন্ম হৈছিল লুম্বিনীত ক'ত জন্ম হৈছিল লুম্বিনীত বহুত ইম্পৰ্টেন্ট হয় লুম্বিনী ক'ত আছে আপোনালোকে মোক কমেন্ট কৰি জনাবচোন নেক্সট কোৱেশ্চনটো আহিছো উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল গদাধৰ সিংহই কোনে নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল নেক্সট কোৱেশ্চন লাইছো বংগ বিভাজন কোনে কৰিছিল আপোনালোকে জানে বংগ বিভাজন 1905 চনত হৈছিল কোনে কৰিছিল লৰ্ড কাৰ্জনে বংগ বিভাজন কৰিছিল এই কোৱেশ্চনটো আপোনালোকে চাব নেক্সট কোৱেশ্চনটো লাইছো অসম আক্ৰমণ কৰা প্ৰথম তুৰ্কী সেনাপতি কোন আছিল আপোনালোকে জানে অসম আক্ৰমণ কৰিছিল প্ৰথম তুৰ্কী সেনাপতি মোহাম্মদ বিন বখতিয়াৰে অসম আক্ৰমণ কৰিছিল গতিকে তেখেত আছিল তুৰ্কীৰ সেনাপতি নেক্সট কোৱেশ্চনটো লাইছো অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান কোন আছিল আপোনালোকে জানে অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান হৈছে মোহাম্মদ বিন বখতিয়াৰ তেখেত হৈছে অসম আক্ৰমণ কৰা প্ৰথমজন মুছলমান আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন হিষ্ট্ৰি কোৱেশ্চন আপোনালোকে প্ৰায় দেখিবলৈ পাব সো নেক্সট কোৱেশ্চনটো লাইছো মুছলমানসকলে কেতিয়া অসম আক্ৰমণ কৰিছিল আপোনালোকে জানে 1206 খ্ৰীষ্টাব্দত মুছলমানসকলে অসম আক্ৰমণ কৰিছিল কিমান চনত 1206 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চনটো লাইছো কামৰূপ ৰাজ্যৰ শেষ ৰজা কোন আছিল আপোনালোকে জানে কামৰূপ ৰাজ্যৰ শেষ ৰজাজন আছিল সন্ধ্যা কেতিয়াবা আহিব পাৰে যে কামৰূপ ৰাজ্যৰ শেষ ৰজা কোন আছিল এতিয়া আপোনালোকে মোক কমেন্ট কৰি জনাব যে আহোমৰ শেষ ৰজাজনৰ নাম কি কোনে কোনে কমেন্ট কৰিব পাৰে চাও কোনে কোনে পঢ়িছে নেক্সট কোৱেশ্চনটো লাইছো নামদাং নৈৰ ওপৰত কোন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল আপোনালোকে জানে যে নামদাং নৈৰ ওপৰত ৰুদ্ৰসিংহই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল কোনে কৰিছিল ৰুদ্ৰসিংহই ক'ত কৰিছিল নামদাং নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো লাইছো গড়গাঁও কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল আপোনালোকে জানে গড়গাঁও কাৰেংঘৰ পৰমত্ত সিংহই নিৰ্মাণ কৰিছিল কিন্তু ইয়াতে বহুতে ৰুদ্ৰসিংহ আৰু শিৱসিংহ বুলি লিখি দিয়ে কিন্তু আপোনালোকে ভালকে চাব যে পৰমত্ত সিংহই ৰংঘৰ আপোনাৰ কাৰেংঘৰ নিৰ্মাণ কৰিছিল তাৰ পিছত ৰুদ্ৰসিংহ আৰু শিৱসিংহই পুনৰ নিৰ্মাণ কৰিছিল সেইখিনি মনত ৰাখিব আৰু ইয়াৰ মাজতে মই কোৱা হয়তো ভুল হ'ব পাৰে আপোনালোকে ভালকে চাই ল'ব পাৰে নেক্সট কোৱেশ্চনটো আহিছো কাৰেংঘৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল আপোনালোকে জানে কাৰেংঘৰটো ৰাজেশ্বৰ সিংহই পুনৰ নিৰ্মাণ কৰিছিল ৰাজেশ্বৰ সিংহই আকৌ মানে কাৰেংঘৰটো বনাইছিল নেক্সট কোৱেশ্চনটো আছে বৰ্তমান তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল আপোনালোকে জানে তলাতল ঘৰটো ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটো আছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল এইটো কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয় বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা বুলি ক'লে এজনৰ নাম মনত আহে ভাস্কৰ বৰ্মনে আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা হেতু মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈছো ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয় আমি সকলোৱে জানো ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক কোৱা হয় আপোনালোকে নেপোলিয়নৰ বনৰপথ যিখন বায়োগ্ৰাফিখন যদি পঢ়ে আপোনালোকে গম পাব আৰু সমুদ্ৰগুপ্তক কিয় ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় হেতু আপোনালোকে মোক কমেন্ট কৰি জনাবচোন নেক্সট কোৱেশ্চনটো লাইছো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল এইবিলাক কোৱেশ্চন প্ৰায় এডিৰি দেখা যায় ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি আছিল এনি বেসাণ্ট কোন আছে এনি বেসাণ্ট নেক্সট কোৱেশ্চনটো লৈছো পথৰটো ৰণ কেতিয়া হৈছিল বহুতে এটো শুদ্ধ উত্তৰ মোক কমেন্ট কৰকচোন জানে যি সকলে পথৰটো ৰণ কেতিয়া হৈছিল কমেন্ট কৰক
শুদ্ধটোত হৈছে 1896 চনত প্ৰথম এটা ৰণ হৈছিল কেতিয়া হৈছিল 1896 চনত আৰু 1896 চনতে আৰু এখন ৰণ হৈছিল কি ৰণ মোক কমেণ্ট কৰি জনাওক নেক্সট কুৱেশ্যনটো লৈছোঁ মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল মহাত্মা গান্ধী অসমলৈ আহিছিল বহুতে কয় মহাত্মা গান্ধী অসমলৈ অহা নাই কিন্তু কেতিয়া আহিছিল মহাত্মা গান্ধী অসমলৈ চনটো জানেনে ইয়াৰ শুদ্ধটোত হৈছে 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কেতিয়া 1921 চনত নেক্সট কুৱেশ্যনটো লৈছোঁ কোনজন ৰজাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল কোনজন ৰজাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল ভাস্কৰ বৰ্মনৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল কাৰ দিনত ভাস্কৰ বৰ্মনৰ দিনত নেক্সট কুৱেশ্যনটো লৈছোঁ অসমত কিমান চনত ৰেল লাইন স্থাপন কৰা হৈছিল অসমত 1885 চনত ৰেল লাইন স্থাপন কৰা হৈছিল কিমান চনত 1885 চনত বহুত ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটো আহিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো কি নামেৰে জনা যায় আপোনালোকে জানে উত্তৰ পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ নামেৰে জনা যায় আৰু এইটো বিমানবন্দৰ বৰ্তমান আদানীয়ে কিনি লৈছে চ' বৰ্তমান প্ৰাইভেট কৰা হৈছে এই বিমানবন্দৰটো কিন্তু আগতে আপোনাৰ পাব্লিক আছিল চ' চৰকাৰৰ আছিল কিন্তু গোপীনাথ বৰদলৈ যি বিমানবন্দৰ বৰ্তমান আদানীৰ গ্ৰুপৰ ওচৰত আছে নেক্সট কুৱেশ্যনটো আহিছোঁ 2012 চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল এই কুৱেশ্যনটোৰ এনচাৰ কোনে জানে মোক কমেণ্ট কৰকচোন 2012 চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মবিভূষণ বঁটা মৰণোত্তৰভাৱে মানে মৃত্যুৰ পিছত প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধটোতো হৈছে ডক্টৰ ভূপেন হাজৰিকাক 2012 চনত মৃত্যুৰ পিছত এই বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যনটো আহিছোঁ কোনখন অসমীয়া বোলছবিয়ে প্ৰথম আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিল বোলছবিখনৰ পৰিচালক কোন আছিল আপোনালোকে জানে সাগৰলৈ বহুদূৰ এই বোলছবিখন আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই ছবিখন পৰিচালনা কৰিছিল জানু বৰুৱাই কোনে কৰিছিল জানু বৰুৱাই নেক্সট কুৱেশ্যনটো লৈছোঁ অসমত কিমান চনত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল অসমত 1982 চনৰ 19 নৱেম্বৰত দূৰদৰ্শন সেৱা ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল দূৰদৰ্শন আপোনালোকে চাই আমি সৰুৰ পৰা দূৰদৰ্শন চাই ডাঙৰ হৈছোঁ যিসকলে দূৰদৰ্শন চাই ডাঙৰ হৈছে মোক কমেণ্টত ইয়েছ বুলি লিখিবচোন নেক্সট কুৱেশ্যনলৈ আহিছোঁ কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিবলৈ সক্ষম হৈছিল আপোনালোকে জানে নিপ বৰুৱাই তেওঁ অসমীয়া কথাছবি পৰিচালক যিয়ে প্ৰথমে ৰাষ্ট্ৰপতি পুৰস্কাৰ বা পদক লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যনলৈ আহিছোঁ কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল আপোনালোকে জানে চামেলি মেমচাপ এই চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যনলৈ আহিছোঁ ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন ফিল্মফেয়াৰ বঁটাৰ নাম শুনিছে নহয় ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল ইয়াৰ শুদ্ধটোত হৈছে ফিল্মফেয়াৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে বিজয় চৌধুৰী কোন আছিল বিজয় চৌধুৰী নেক্সট কুৱেশ্যনলৈ আহিছোঁ 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন কি আপোনালোকে জানে 1955 চনত প্ৰথম ৰাষ্ট্ৰীয় আঞ্চলিক বঁটা লাভ কৰা চলচ্চিত্ৰখন হৈছে পিয়লি ফুকন নেক্সট কুৱেশ্যনলৈ আহিছোঁ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী কোন আছিল এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে জানে প্ৰথম আছামিজ এক্ট্ৰেছ কোন আছিল হয় আইদেউ সন্দিকৈ আছিল প্ৰথম অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী বা এক্ট্ৰেছ মনত ৰাখিব নেক্সট কুৱেশ্যনলৈ আহিছোঁ প্ৰথম অসমীয়া হাস্য ৰসাত্মক চলচ্চিত্ৰ কোনখন কমেডি চিনেমা বুলি কয় যে প্ৰথম অসমীয়া কমেডি চিনেমা হৈছে ইটো সিটো বহুতো কোনটো ইটো সিটো বহুতো আপোনালোকে চাব পাৰে ফিল্মখন আছে বৰ্তমান নেক্সট কুৱেশ্যনলৈ আহিছোঁ গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল গুৱাহাটীত প্ৰথম যেতিয়া এদিনীয়া ক্ৰিকেট অনুষ্ঠিত হৈছিল প্ৰথম খেলখন হৈছিল ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত এই খেলখন কিমান চনত হৈছিল কোন তাৰিখে হৈছিল আপোনালোকে মোক যদি কমেণ্ট কৰিব পাৰে কমেণ্ট কৰক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰত এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন আছিল আপোনালোকে জানে বৰ্তমান ৰিয়ান পৰাগ ভাৰতৰ হৈ খেলিব ওলাইছে কিন্তু ভাৰতৰ এ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰজন কোন আছিল কমেণ্ট কৰকচোন চাওঁ কোনে কিমান পৰিছে ইয়েছ শুদ্ধটো হৈছে জাভেদ জামান তেখেত আছিল ভাৰতৰ এ দলত অন্তৰ্ভুক্ত হোৱা প্ৰথম অসমৰ ক্ৰিকেটাৰ নেক্সট কুৱেশ্যনলৈ আহিছোঁ অসমত ক্ৰীড়া দিৱস কেতিয়া উদযাপিত কৰা হয় বা উদযাপন কৰা হয় অসমত 17 অক্টোবৰ তাৰিখে ক্ৰীড়া দিৱস উদযাপন কৰা হয় নেক্সট কুৱেশ্যনলৈ আহিছোঁ কোন চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা খেল অনুষ্ঠিত হৈছিল চনটো মনত আছেনে হয় 1983 চনত গুৱাহাটীত সৰ্বপ্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট প্ৰতিযোগিতা খেল অনুষ্ঠিত হৈছিল আপোনালোকে জানে জুয়ে পুৰা 83 বুলি কয় যে 83 আৰু এটা কাহিনী আছে আপোনালোকে ক'ব পাৰে যিসকল অসমীয়া আপোনালোকে জানে 83 কাহিনী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ সেনা দিৱস কেতিয়া পালন কৰা হয় সেনা দিৱস পালন কৰা হয় 15 জানুৱাৰী তাৰিখে
নেক্সট কুৱেশ্যনটো আহিছোঁ শিল্পী দিৱস কেতিয়া পালন কৰা হয় শিল্পী দিৱস পালন কৰা হয় 17 জানুৱাৰী আৰু শিল্পী দিৱস কাক লৈ পালন কৰা হয় জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শিল্পী দিৱস পালন কৰা হয় অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় অসম আৰক্ষী দিৱস পালন কৰা হয় 1 অক্টোবৰত এতিয়ালৈকে আমি আসাম ইয়াৰ বুকৰ আপোনাৰ টোটেল 1000টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ আপোনাৰ কণ্টিনিউছলি 500টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ এইখিনিৰ ভিতৰত যদি কিবা সুধিব লগা আছে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰে আৰু যদি কিবা টপিকৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰে মোক কমেণ্ট কৰিব মই সেই টপিকৰ ওপৰত ভিডিঅ' লৈ আহিম চ' আপোনালোকে আজি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাৰিব আজিলৈ মানে অন্যন্ত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম